বারালিপাড়া সন্তোষপুর যুব সংঘর আঞ্চলিক অবস্থান কমিটির উন্নতি কল্পে আমি যে বার্ষিক ধর্মসভার আয়োজন কৰিছোঁ অহা 8 ফেব্ৰুৱাৰী আমাৰ 8 ফেব্ৰুৱাৰী দিনা ৰাতিপুৱা 8 বজাত কোরআন প্ৰতিযোগিতা গজল প্ৰতিযোগিতা আৰু ইসলামিক কুইজ প্ৰতিযোগিতা হ'ব। তাৰপিছত সন্ধিয়া আমাৰ বিভিন্ন স্থানৰ পৰা আমি আলেম ওলামাসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি আমাৰ ইসলামী বিষয় তেওঁলোকে এতে বক্তব্য ৰাখিব। তার লগত আমার সামাজিক যি বেদী আছে আমার তার ওপৰত বক্তব্য রাখিব আমার আমচুর কেন্দ্রীয় সমিতির সভাপতি রেজাউল করিম সরকার ডাঙরিয়া। আৰু তার লগতে আমার মেইন উদ্দেশ্য হল আমার যি ইয়াতে রাজহুৱা কবৰস্থান আছিল, কবৰস্থানটো নদীর বুকুত যা গৈছে। আমি আমার এখন কবৰস্থানৰ বহুত জরুরি হয়েছে, কিয়নো আমার এজন মানুহ মরিলে আমি কবৰস্থ কৰিব নোৱাৰোঁ। আমি ইয়াৰে আপোনালোকৰ মাধ্যমত আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আমি এটি নাম্বাৰ ফোনপে আৰু গুগল পে নাম্বাৰ আমি মুকলি কৰি আছোঁ। তেওঁলোকে যদি আমাক কবৰস্থানৰ মাটি ক্ৰয় কৰাৰ কাৰণে বৃহৎ ধনৰ প্ৰয়োজন হৈছে, তেওঁলোকে যদি আমাক সহায় কৰে, আমাৰ এই নাম্বাৰটো হৈছে 9475113485। এই কবৰস্থানৰ মাটি ক্ৰয় কৰাৰ কাৰণে আমাৰ বৃহৎ ধনৰ প্ৰয়োজন হৈছে। আমি সেইকাৰণে হৃদয়বান ব্যক্তিৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আমি এটি নাম্বাৰ মুকলি কৰি আছোঁ 9476513485। এই নাম্বাৰত ফোনপে গুগল পে দুটাই আছে। স্টেট বেংক অফ ইণ্ডিয়াত তাতে আমাৰ একাউণ্টটো কৰা আছে। গতিকে যিসকল ব্যক্তি ইয়াতে সহায় সহযোগিতা কৰিব বিচাৰে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ এই নাম্বাৰত যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু 8 তাৰিখে তেওঁলোক সকলো ৰাইজক আমি উপস্থিতি হৈ আমাৰ মাহফিল আমাৰ সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম। সন্তোষপুর বারালিপাড়া যুব সংঘর উদ্যোগত এখন কবরস্থান উপলক্ষে এখন ধর্মসভার আয়োজন করা হয়েছে। অহা 8 ফেব্রুয়ারি 2025 তারিখে আমাদের উদ্দেশ্য হয়েছে যে সন্তোষপুর বারালিপাড়া আঞ্চলিক কবরস্থান আছিল, সেই কবরস্থান আই নদী বা বানা নদীত ভাঙি লোৱাৰ কারণে মোর ইয়াতে এখন মাইত মরিলে এটা মানুহ মরিলে কবরস্থ করা জায়গা নাই। গতিকে এই অঞ্চলত গোটেইবিলাক মানুহ দুখীয়া মানুহ মাটি ক্ৰয় কৰিবৰ কাৰণে সম্বল নাই। মই নিজেও চেষ্টা কৰিম আৰু ৰাইজৰ প্ৰতি মই আহ্বান জনাই আছোঁ যে ৰাইজে যাতে মোক অলপ সহায় কৰে এখন কবৰস্থান বনোৱাৰ কাৰণে। আৰু উক্ত ধৰ্মসভাত বিভিন্ন ধৰণৰ আলিম ওলামা উপস্থিত থাকিব। লগতে আমচুৰ কেন্দ্ৰীয় সম্পাদক সভাপতি রেজাউল করিম সরকার থাকিব। ইয়াতে ধর্মীয় আলোচনা হ'ব আৰু তাৰ সঙ্গে কোরআন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, গজল প্ৰতিযোগিতা আৰু সামাজিক যিবিলাক বেদী আছে সেইবিলাক সমস্যা সম্পর্কে আলোচনা করা হ'ব। আর যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে মই এটা নাম্বাৰ দি আছোঁ, গুগল পে নাম্বাৰ, ফোনপে নাম্বাৰ 9476513485। মই আকৌ কৈ আছোঁ 9476513485।